হেলকাৰ কাৰণে মানে হেৰি আমাক মানে এমপ্লয়ি হিচাপে আমাক হেৰি ইনফৰ্ম কৰিছিলে সেইকাৰণে আমি হেৰিটো কামটো ভালকে কৰিব পাৰিম আমি গাঁৱত আছো কাৰণে এইটো কাম কৰিলে আমি ভালকে হেৰি উন্নত কৰিব পাৰিম বা বুলি আমি আগলৈ উন্নতি পথত যাব পাৰিম বা বুলি সেইটো ভাবি মানে আমি সেইটো কামটোত হেৰি দিছিলোঁ আগবাঢ়িছিলোঁ তাৰপিছত এতিয়া কথাটো বহুত দিন হ'ল আমাৰ আনি কাগজটো মানে এতিয়ালৈকে একো ওলোৱাগৈ নাই সেইকাৰণে আমি মানুহটোকো লগ পোৱা নাই সেইকাৰণে আমি ইয়ালৈ আহিছে বুলি গম পাই আমি ইয়ালৈ বিচাৰি আহিছোঁ লাইফ হেল্থ কেয়াৰৰ আমাৰ ইয়াত এটা অফিচ আছিলে আৰু আমি স্বাস্থ্য সম্পৰ্কত আমি কিছুমান কাম কৰিছিলোঁ এতিয়া ধৰক ৰেহাই মূল্যত মানুহক চিকিৎসা কৰা আৰু হেৰি কৰা তাৰে মানে বিভিন্ন স্বাস্থ্যকৰ্মী আমাৰ জইন কৰিছিলে তেওঁলোকে হেল্থ কাৰ্ড বনোৱাৰ নামত 5,000 টকাকৈ আমাক দিছিলে আমাৰ এই কামখিনি বিভিন্ন অসুবিধাৰ কাৰণে হোৱা নাছিলে মাজতে ট্ৰেইনিঙো হৈছে 1 জুলাইৰ পৰা হোৱাৰ কথা আছিলে বিভিন্ন অসুবিধাৰ কাৰণে নোহোৱা আজি এতিয়া এইফালে আহোঁতে ৰাইজে আমাক পায় আমাৰ কৰ্মীখিনিয়ে পইচাখিনি বিচাৰিছে আৰু আমি যৎপৰোনাস্তি আমি ঘূৰাই দিয়াৰ আমি সম্পূৰ্ণ এতিয়ালৈকে কষ্ট কৰি আছোঁ কিমান মানুহৰ পৰা আপোনালোকে পইচা সংগ্ৰহ কৰিছিল মানে সেইটো একচুৱেলি কাৰ্ডৰ বিনিময়ত আপোনাৰ মিনিমাম প্ৰায় 60জনমান হ'ব আৰু তাৰে কি কৈছে কাৰ্ড হোল্ডাৰ হাতী মানে কাৰ্ড হোল্ডাৰ নহয় মানে আমাৰ যিসকল কৰ্মী আছিলে তাৰে কিন্তু এতিয়া 40 গৰাকী মানে কৰি বাকীখিনিতো অলৰেডি আমাৰ আছেই কৰিবই তেওঁলোকে কাৰ্ডৰ বাবে কিমান টকা আপোনালোকে কিমান মানুহৰ পৰা সেইটো আনুমানিক আমাৰ একচুৱেলি প্ৰায় 3-4 লাখ টকা হ'ব 3-4 লাখ কাৰ্ড হ'ব ৱৰ্কাৰ্ছৰ নামত নহয় সেইখিনি হেৰি আছিলে সেইটো পশুমিত্ৰ এটা আমি কিবা কিট দিয়াৰ নামতো আছিলে সেইটো 2 লাখমান টকা আৰু বাকী আপোনাৰ অইন একো নাই এই অকল হেল্থ ছেক্টৰ আপোনালোকে নেটত চাৰ্চ কৰি চাব পাৰে মাজুলী লাইফ হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড ক'ত আছে অফিচটো ক'ত আছে এইটো আমাৰ জেংৰাইত আছে আমি ইয়াতে হেৰি কৰা সেইমতে আমি কৰিছিলোঁ এতিয়া আজি আমি ৰাইজ আহিছোঁ গতিকে আমি যিমান সোনকালে পাৰোঁ ঘূৰাই দিবলৈ NGO নহয় এইটো কোম্পানী এইটো আমি নতুনকৈ ইয়াত কৰা একচুৱেলি এপ'ল' বুলি শব্দটো কেলৈ ক'ম আমাৰ যিটো মানে এপ'ল'ৰ আণ্ডাৰত এপ'ল'ৰ লগত টাই আপ আছে বেলেগৰ লগত টাই আপ আছে বিভিন্ন আমি এইটো হেল্থ ছাৰ্ভিচ আছে ইয়াত যদি আপুনি এইটো সম্পৰ্কত ভালকৈ সুধিবলৈ হয় আমাৰ ৰমেশ বৰুৱা ছাৰক সুধিব পাৰে আমাৰ তেখেতে গোটেই কথাটো গম পায় আমি কি ছাৰ্ভিচ আমি কেনেকৈ আৰম্ভ কৰোঁ মানে আমাৰ শ্ৰীৰাম পঞ্চায়তৰ ৰমেশ বৰুৱা তেখেতৰ আমাৰ এতিয়া বৰ্তমান ইয়াত হেৰি হৈ আছে কি কৰে তেখেত পঞ্চায়তৰ এতিয়া আমাৰ অনুষ্ঠানৰ লগত জড়িত একদম মুখ্য পদে আহ্বায়ক হিচাপে গতিকে আপোনালোকে নিজে এতিয়া আমি তালৈকে গৈ আছোঁ নাই সেইটো নহয় এইটো কোনটো চাকৰি নামত অশোকৰ পৰা কিমান লৈছিল নাই সেইটো তাৰ বেলেগ নামত তাৰ 6 লাখ টকা সেইটো আমাৰ বেলেগ আৰু তাৰ লগত বেলেগ বুলি নহয় যেতিয়া নাই একো নহয় মই চাকৰি দিয়া নামতে লৈছিলোঁ বাৰু 6 লাখ টকা গতিকে এতিয়া মই গোটেইখিনি পইচা আজি আমি ঘূৰাই দিম আমাৰ গোটেই মানুহ আহিছে চবৰে আপোনালোকে মোক খালি সহায় সহযোগ কৰক সকলোৱে কলাগুৰা 6 লাখ টকা আপুনি কি চাকৰি দিয়া নামত লৈছিলে এইটো আমাৰ ইয়াৰ প্ৰজেক্টৰ আণ্ডাৰতে প্ৰজেক্টৰ আণ্ডাৰত এইটো লুকোৱা নাই দাদা মই এতিয়া পইচাটো মিলাই লওঁ নহয় এইটো প্ৰজেক্টৰ আণ্ডাৰত তেখেতে আমাৰ প্ৰজেক্টৰ মানে হেল্থৰ প্ৰজেক্টৰ আণ্ডাৰ ইয়াতে আমাৰ কাম কৰিবলৈ হেল্থৰ প্ৰজেক্টৰ মানে চৰকাৰৰ লগতো আপোনাৰ টাই আপ নাই সেইটো মই নিজে পাতিছোঁ নে অশোক পাতি আছে নাই বুজিছোঁ মই এতিয়া আপুনি মোক হেৰি প্ৰেছাৰ দিলেও ন মই গোটেইখিনি পইচা যি আছে চব ঘূৰাই দিম এই আপুনি এতিয়া কথাটো মই যিটো জানো মই নিজে ক'ম পইচা ঠিক আছে এতিয়া আপোনালোকে মোক মাৰি পেলক নাই সেইটো নহয় তেতিয়াহ'লে আপোনালোকে মোক মাৰি পেলক মই আপোনাক হাত জোৰ মাৰি পেলক নাই লোৱা মই যিটো নাই লোৱা বুলি কৈছোঁ সেইটো নাই লোৱা ৰমেশ ভাই এনেই ইনচাৰ্জ হিচাপে আছে আমি ৰেজিষ্ট্ৰেশ্যনত আমি আছোঁ মই আছোঁ প্ৰশান্ত বৰা আছে গোটেইখিনি আছে আৰু কাম এতিয়া বৰ্তমান আকৌ আৰম্ভ হ'ব চলি যাব আপোনালোকে নিজে দেখিব এতিয়া আপোনালোকে মোক সমজাই দিয়ক বাকীখিনি মানে সেই অইন একো নহয় আপোনাৰ লিগেল ডকুমেণ্টছ কি আছে মানে কোম্পানী আপুনি নিজে নেটত চাৰ্চ কৰি চাওক মাজুলী সব বস্তু অনলাইনত নাই সেইটো নহয় মানে তাৰ আপুনি এইটো প্ৰপাৰ্টি মানে ধৰক NGO ৰেজিষ্ট্ৰেশ্যন যিটো ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন হিচাপে আপুনি নাই এইটো কোম্পানী আমি কোম্পানী ইয়াত আমি ব্যৱসায় কৰিবলৈ আহিছিলোঁ কোম্পানী হ'লেতো ৰেজিষ্ট্ৰেশ্যন থাকিব তাকে কৈছোঁ আপুনি নেটত চাৰ্চ আপুনি যে কিবা এটা ব্যৱসায় কৰি আছে মাজুলী জিলা প্ৰশাসনৰ অনুমতি লোৱা আছিলে নাই মই কৈছোঁ যে গোটেইখিনি চব আমাৰ লিগেল ডকুমেণ্টছ আছে আপুনি চাওক আপুনি নেটতে চাৰ্চ কৰি চাওক লাগিলে আমাৰ অফিচত আছে যাওক অফিচত আছে গোটেইখিনি নহয়